নমস্কাৰ সকলোকে আমি আজি এই ভিডিঅ'টোত আমাৰ অসমৰ যিবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম তাৰ বাবে তোমালোকৰ কাৰণে বহুত কিছুমান মই MCQ কুৱেশ্যন লৈ আহিছো আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'টো শেষলৈ চোৱা ইয়াৰ পৰা বহুত কথা শিকিব পাৰিবা আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে which rivers flow near ওৰাং নেশ্যনেল পাৰ্ক অৰ্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে বা বৈছে অপচন দিছে ভোগদৈ পাঁচনৈ গাভৰু আৰু জীয়া ভৰালী এতিয়া তলৰ এইকেইটা নৈৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাঁচনৈ এই যিখন পাঁচনৈ আছে পাঁচনৈ আৰু ধনচিৰি ধনচিৰি মানে এইখন উত্তৰত থকা ধনচিৰি দেই এইখন দক্ষিণ ফালে থকা ধনচিৰিখন নহয় এইখন উত্তৰ ফালে থকা ধনচিৰি এই দুখন নদীৰ মাজেৰে মানে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আছে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে দৰং আৰু শোণিতপুৰত আছে আৰু কেতিয়াবা সুধিব পাৰে যে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 1999 আৰু ইয়াতে যিটো এই জীয়া ভৰালী নদী আছে এই জীয়া ভৰালী নদীটো নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যায় সেইটো তোমালোকে মনত ৰাখিবা নেক্সট কুৱেশ্যন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং এনিমেলছ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত অপচন দিছে সোণালী বান্দৰ দেওহা গড় আৰু ওপৰৰ সকলোবোৰ এতিয়া এই ডিব্ৰু-চৈখোৱা যিখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন দেওহাঁহৰ কাৰণে বিখ্যাত বা আমি যাক ইংলিছত আমি কওঁ হোৱাইট উইংড উদ্যাগ বুলি কেনে যিটো আমাৰ অসমৰ জাতীয় বা ৰাজ্যিক চৰাই হয় এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ যিটো এৰিয়াটো মনত ৰাখি থবা এৰিয়াটো হৈছে 340 আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন যেনেকৈ চোৱা এই অৰুণাচলৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰটো যেনেকৈ আহে অৰ্থাৎ দিহাং হৈ কেনে এই দিহাং নদীটোত যিখিনি ঠাইত লোহিত নদীটো লাগে আৰু এই ডিব্ৰু নামৰ যিখন নদী আছে সেই দুখন য'ত লাগে আৰু ওপৰতো দিবাং নদীটো থাকিলে বাৰু এই ব্ৰহ্মপুত্ৰ ডিব্ৰু আৰু লোহিত নদীৰ এই মাজত এনেকুৱা ঠাইত সেই ৰাষ্ট্ৰীয় উদ্যানখন আছে এইটো মনত ৰাখিবা লগতে এইখন খৰাৰ কাৰণেও বিখ্যাত হয় নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰি নেশ্যনেল পাৰ্ক কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় অপচন দিছে জীয়া ভৰালী সোৱণশিৰি বৰনদী আৰু ৰঙা নদী এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে জীয়া ভৰালী নদীটো বৈ যায় এতিয়া তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা যে জীয়া ভৰালী নদীটো অৰুণাচলত কি নামেৰে জনা যায় অৰুণাচলত এই নদীটোক কি নামেৰে জনা যায় তোমালোকে মোক জনাবা দেই লগতে এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনক 2001 চনত প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত কৰা হৈছিল সেইটো মনত ৰাখিবা দেই প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত কৰা হৈছিল 2001 চনত Next question. Manas National Park is found in which geographical region? অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো ভৌগোলিক অঞ্চলত পোৱা যায় অপচন দিছে ভাৱাৰ তেৰাই নদীৰ উপত্যকা বা ৰিভাৰ ভেলী আৰু হিল এতিয়া যিহেতু এই আমাৰ মানস নেশ্যনেল পাৰ্কখন হিমালয়ৰ অলপ ইফালে দূৰৰ ফালে আছে হয়নে গতিকে আমাৰ এইটা ভাৱাৰ আৰু তাৰাই কি হয় এটা মাটিৰ প্ৰকাৰ হয় হয়নে ইয়াৰ ভিতৰত এই তাৰাইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু এই নেশ্যনেল পাৰ্কখন মানস নেশ্যনেল পাৰ্কখন বাক্সা আৰু চিৰাঙত আছে সেইটো মনত ৰাখিবা ক'ত আছে বাক্সা আৰু চিৰাঙত আৰু এই নেশ্যনেল পাৰ্কখনৰ এৰিয়াটো মনত ৰাখি থবা তোমালোকে এৰিয়াটো হৈছে 850 কিলোমিটাৰ স্কোয়াৰ নেক্সট কুৱেশ্যন হুইচ ফৰেষ্ট ইজ অফটেন known as Amazon of the East
কোনখন অৰণ্যক পূবৰ আমাজন বুলি কেনে কোৱা হয়? অপশ্যন দিছে মানাস, কাজিৰঙা, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। এতিয়া পূবৰ আমাজন বুলি কেনে কোৱা হয় দিহিং পাটকাই। অ'কে, এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। আৰু ইয়াৰে এৰিয়া হ'ল 0.26 কিলোমিটাৰ স্কুৱেৰ। সেইটো মনত ৰাখি থবা। আৰু অসমৰ একমাত্ৰ এখন ৰেইন ফৰেষ্ট হয়। নেক্সট কুৱেশ্যন, when was Kaziranga National Park declared as a World Heritage Site by UNESCO? অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰিছিল? অপশ্যন দিছে 1974, 1985, 2007 আৰু 1990। এতিয়া এই কাজিৰঙা যিখন উদ্যান আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1985ত ইয়াক ইউনেস্কো হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। আৰু এইটো 2007 চনক ইয়াক প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত কৰিছিল। সেইটো মনত ৰাখি ল'বা, সুধিব পাৰে কেতিয়াবা প্ৰজেক্ট টাইগাৰত। নেক্সট কুৱেশ্যন, when was Manas Wildlife Sanctuary declared as a national park? মানস বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আছিল? অপশ্যন দিছে 1990, 1985, 1974 আৰু 1975। এই অপশ্যনত তোমালোকে মোক মানে এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। এই এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা যে মানস ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানে ঘোষণা কৰা হৈছিল। লগতে আৰু এটা তোমালোকে কথা মনত ৰাখি থবা যে এই যিখন মানস ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে, মানসখনক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1950 চনত ঘোষণা কৰা হৈছিল। সেইটো মনত ৰাখি থবা। অ'কে, তাৰপিছত 1973 চনক ইয়াক টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হৈছিল, প্ৰজেক্ট টাইগাৰত। সেইটো মনত ৰাখি থবা। আৰু কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল সেইটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা। নেক্সট, wild horse are found in which of the following national park? অৰ্থাৎ অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? অপশ্যন দিছে ডিব্ৰু-চৈখোৱা, নামেৰি, কাজিৰঙা আৰু ওৰাং। অলপ আগতে মই তোমালোকক কৈছিলোঁ যে এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনত বনৰীয়া ঘোঁৰা পোৱা যায়। আৰু এইখন ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। লগতে এইখনক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে মানে ঘোষণা কৰা হৈছিল কেতিয়া? 1995ক ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল। ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে। এইটো মনত ৰাখি থবা। নেক্সট কুৱেশ্যন, what is the percent of area covered by forest in Assam? অসমত বনাঞ্চলৰ শতাংশ কিমান আমাক সুধিছে। অসমত বনাঞ্চলৰ শতাংশ হৈছে 34.12%। নেক্সট কুৱেশ্যন, which forest is often known as Amazon of the East? অৰ্থাৎ কোনখন অৰণ্যক আমাৰ ইয়াতে আমাজন মানে পূবৰ আমাজন বুলি কেনে কোৱা হয়? অপশ্যন দিছে মানস, কাজিৰঙা, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। মই পূবৰ আমাজন বুলি কেনে দিহিং পাটকাইক কোৱা হয়, মনত ৰাখি থবা। নেক্সট কুৱেশ্যন, নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ওৱান হৰ্ন ৰাইনো। কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত? এইটো উত্তৰটো তোমালোকে নিশ্চয় জানা যে
এশিঙীয়া গড়ৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিখনক 1908 চনতে ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল হা, ৰিজাৰ্ভ ফৰেষ্ট হিচাপে। তাৰপিছত 1950 চনক ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হ'ল, ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু 1974 চনক ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল। Next question. The name of the Manas National Park is derived from, অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ক'ৰ পৰা উদ্ভৱ হৈছে? অপশ্যন দিছে দেৱী মনসা, মানস নদী, এখন গাঁৱৰ নাম, আৰু নন অফ দিছ। এতিয়া এই মানস ৰাষ্ট্ৰীয় উদ্যান নামটো তাতে থকা তাৰ অৰ্থাৎ এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা মানস নদীৰ পৰা উদ্ভৱ হৈছে। Next question. The Raimona National Park is located in which of the following district of Assam? অৰ্থাৎ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত আছে? অপশ্যন দিছে ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ আৰু দৰং। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন এইখন আছে কোকৰাঝাৰ জিলাত। আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে কেতিয়া? 5 জুন 2021। আৰু এইখন সোণালী বান্দৰৰ কাৰণে বিখ্যাত হয়, সেইটো মনত ৰাখিবা তোমালোকে। আৰু এটা কথা, এই যিখন ৰাইমনা নেশ্যনেল পাৰ্ক আছে সেইখন দুখন নদীৰ মাজত আছে। এখন হৈছে সংকোচ ৰিভাৰ, যিখন নদীয়ে অসম আৰু পশ্চিমবংগৰ মাজত সীমা নিৰ্ধাৰণ কৰে, আৰু এখন হৈছে সৰল ভাঙ্গা। এই দুখন নদীৰ মানে মাজত এই ৰাষ্ট্ৰীয় উদ্যানখন আছে, মনত ৰাখিবা দেই তোমালোকে, বহুত ইম্পৰ্টেণ্ট হয়। Next question. Which national park is famous for fishing related activity? মাছ ধৰা সম্পৰ্কীয় কামৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? অপশ্যন দিছে নামেৰি, ডিব্ৰু-চৈখোৱা, মানস আৰু ওপৰৰ এটাও নহয় বুলি কেনে কৈছে। এতিয়া ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব নামেৰি। এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন মাছ ধৰা কামৰ কাৰণে বিখ্যাত। Next question. Which forest is often known as Amazon of the East? কোনখন অৰণ্যক পূবৰ আমাজন বুলি জনা যায়? অপশ্যন দিছে মানস, কাজিৰঙা, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। এইটো অলপ আগতে আমি কৈ আহিলোৱে। অ'কে, এইটো কি হ'ব? ডিব্ৰু-চৈখোৱা। সৰি, দিহিং পাটকাই। নেক্সট কুৱেশ্যন। এটা আৰু এটা বস্তু তোমালোকে মনত ৰাখি থবা, এই দিহিং পাটকাইখন 2021 চনক ইয়াত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল হা। 21 চনক ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। আৰু এই যিখন দিহিং পাটকাই নেশ্যনেল পাৰ্কখনত পূবৰ আমাজন বুলি কোৱাৰ উপৰিও ইয়াক জয়পুৰ ৰেইন ফৰেষ্ট বুলি কেনেও কোৱা হয় হা, জয়পুৰ ৰেইন ফৰেষ্ট। এইটো নামটো মনত ৰাখি থবা। নেক্সট কুৱেশ্যন। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ৱাজ ডিজাইন এজ ডেজিগনেট এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন জুলাই। অৰ্থাৎ কোন চনৰ জুলাই মাহত এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল? অপশ্যন দিছে 1990, 1992, 1993 আৰু 1997। 1997 চনক এই যিখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল, আৰু 1999 চনক
ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিল নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন আৰু আজিৰ আমাৰ এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন চিখনা-জালাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম চিখনা-জালাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন দিছে ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ আৰু দৰং ক'ত আছে এইখন চিখনা-জালাও যিখন নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ অসমত ৮ নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান সেইখন আছে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ মাজত আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 2025 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে সেইটো মনত ৰাখিবা কাৰণ নতুনকৈ হৈছে পৰীক্ষাত সুধি দিব পাৰে আজিলৈ আমাৰ ইমানেই আছিল আশা কৰোঁ তোমালোকে গোটাইখিনি এনচাৰ শুদ্ধকৈ কৰিব পাৰিছা কিমানটা উত্তৰ তোমালোকৰ শুদ্ধ হৈছে মোক জনাবলৈ নাপাহৰিবা থেংক ইউ